ভোটাৰ চাৰ্টিফাইড কপিৰ বাবে অনলাইনত কেনেকৈ আবেদন কৰিব পাৰিব আৰু অফলাইনত কেনেকৈ আবেদন কৰিব পাৰিব দুটা বস্তু জনাই দিম আৰু অনলাইনতো দেখাই দিম আবেদন কৰি আপুনি কেনেকৈ কৰিব চাই আপুনিও কৰিব পাৰিব আৰু অফলাইনত কেনেকৈ কৰিব লাগিব হেতু মই জনাই দিম এনেকুৱা গাইড কৰি দিম আপুনি নিজে পাৰিব কাৰো ওচৰত যাবলৈ দৰকাৰ নাই আৰু কেইটকা খৰচা আহিব হেতু মই জনাই দিম আৰু অনলাইনত আপুনি নিজে কৰিবলৈ পাৰিব নে নোৱাৰিব হেতু বিষয়ে জনাই দিম ভিডিওটো শেষলৈকে চাই থাকিব আৰু নতুন আহিলে এইটো চেনেলত সাবস্ক্ৰাইব কৰি দিব আৰু যদি আগৰ পৰা সাবস্ক্ৰাইব কৰা আছে বহুত বহুত ধন্যবাদ আপোনাক তেনেহলে বলক মূল ভিডিওলৈ আৰম্ভ কৰো এতিয়া হল ফাৰ্স্ট লাগিব আপোনাৰ ভোটাৰ কাৰ্ড আৰু লাগিব আধাৰ কাৰ্ড আৰু আপুনি যেটো সময়ৰ আবেদন কৰিব বিচাৰিছে যেনেকুৱা 2005 ৰ 85 ৰ 70 ৰ যেটো চনৰে আবেদন কৰিব বিচাৰিছে হেতু চনৰে আপোনাৰ হেৰি লাগিব ভোটাৰ লিষ্ট লাগিব বলক মই অনলাইনতো দেখাই দিও অনলাইনত ক্ৰমত গৈ লিখিব আপুনি ই ফৰ্ম বুলি সিৰিফ লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনাৰ এনেকুৱা ইউজাৰ নেম স্ক্ৰিন নেম বুলি আহিব আপুনি এখনতে ক্লিক কৰি দিব মাজতে এটা কথা কৈছো যে এমটাউনত আগতে ডিস্ট্ৰিক্টত যাৰ ৰেজিষ্ট্ৰেচন আছিল তাৰ ইউজাৰ নেম আৰু ইমেইল আইডি ৰে খুলিব পাৰিব আৰু অফলাইনত কৰিলে ফৰ্ম এটা আহিছিল এইখন ফৰ্মেদি কৰিব লাগিব এটো ফৰ্মটো মই আগত গৈ বুজাই দিম মোৰ এতিয়া আগতে কৰা আছিল স্ক্ৰিন নেম ইউজাৰ নেম বনোৱা আছিল হেতৰ মই এতিয়া লগইন হৈ যাম এমটাউনত গৈ লগইন হৈ যাম এমটাউনত কিন্তু নতুনকৈ আপোনালোকে আইডি ক্ৰিয়েট কৰিব নোৱাৰে হেতু মই আগতে জনাই ৰাখো এতিয়া যদি কোনোবাই আপোনালোকৰ গাঁৱৰ কম্পিউটাৰ দোকানী কৰি দিয়ে বা চহৰৰ কম্পিউটাৰ দোকানী কৰি দিয়ে আপোনাক তেন্তে আপুনি কৰাই লব এনে অনলাইনত 30 টকা পে কৰিব লাগে কিন্তু তেখেতলোকে 100 পৰা 200 টকা চাৰ্জ কৰিব পাৰে বলক এতিয়া লগইন হৈ মই মেইন পেজত আহি গলো মেইন পেজত যেতিয়া আহিলো চাক এতে সিলেক্ট বুলি লিখা আছে সিলেক্টত মই ক্লিক কৰিম সিলেক্টত ক্লিক কৰাৰ পিছত ইয়াত আপুনি বাৰ্থ সাৰ্টিফিকেটৰ কাম কৰিব পাৰে লাইসেন্সৰ কৰিব পাৰে বহুত কিবা কাম কৰিব পাৰে কিন্তু মই এতিয়া যেহেতু সাৰ্টিফাইড কপি হেৰি কৰিম তেন্তে মই সাৰ্টিফাইড কপিটো বাছি লম স্ক্ৰল ডাউন কৰি আহিলে আৰু স্ক্ৰল ডাউন কৰি আহিব লাগিব তলত ভিডিওটো ধৈৰ্য সহকাৰে চাই থাকিব তেনেহলে মই সকলোবোৰ কথা বুজাই দিম এতে চাক সাৰ্টিফাইড কপি বুলি লিখা আছে এইটো মই মাৰ্কিং দি আছো আপুনি চাই লব মই দেখাই আছো আপুনি চাই লব এইটো চাক এইটো সাৰ্টিফাইড কপি ইলেক্ট্ৰিকেল ৰুল বুলি লিখা আছে মই ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত সাইডত গো বুলি লিখা আছে গোত ক্লিক কৰিব লাগিব এটো গো বুলি লিখা আছে মই মাৰ্কিং দিছো মনত গোত ক্লিক কৰিব গোত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খুল খাব যত আপোনাৰ অনলাইন বুলি লিখা আছে অনলাইনত ক্লিক কৰিব অনলাইনত ক্লিক কৰাৰ পিছত এইটো চাক সাবমিট অনলাইন আছে সাবমিট অনলাইনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ ফৰ্মখন খুল খাই যাব খুল খাই গল তাৰ পিছত স্ক্ৰল ডাউন কৰি তললৈ আহিব আপুনি ইয়াত চাক চাৰিটা ভাষা দিয়া আছে ইংলিশ অসমীয়া আৰু বঙালী আৰু বড়ো মই ইংলিশতে ৰাখিম এতিয়া হল আপোনাৰ ফৰ্মটো ফিলআপ কৰিব লাগিব যেগিটা ৰঙা ষ্টাৰ দিয়া আছে হেগিটা আপোনাৰ ফিলআপ কৰিবই লাগিব ফাৰ্ষ্টতে মই এক্সাম্পল দেখাই আছো ইয়াত আবেদনকাৰী নামখন লিখি দিব তলত মোবাইল নম্বৰ আৰু যে এটা ফৰ্ম আহিছিল এইখন ফৰ্মত আপোনাৰ অফলাইনত কৰিলে কি লাগিব মই এটো কেনকে ফিলআপ কৰা আপুনি চাই থাকিব আৰু মই মাজতে কৈ দিও যে অফলাইনত কৰিলে কি লাগিব আপোনাৰ যিমান চনৰ সাৰ্টিফাইড কপি এপ্লাই কৰিব হিমান চনৰ হেৰি লাগিব ভোটাৰ লিষ্ট লাগিব আৰু আধাৰ কাৰ্ডখন লাগিব আৰু চলিত ভোটাৰ লিষ্ট লাগিব এইকেইটা লৈ আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ ইলেকশন কমিশনৰ অফিসত যাব আৰু যদি আপোনাৰ তাতে ভোটাৰ লিষ্ট হেতু চনৰ নাই তেখেতলোকৰ পৰা খুজি লব দি দিব তাত আপুনি এটো লৈ ফলে ফৰ্মখন ফিলআপ কৰি খালি জমা দিলে হৈ যাব আপোনাৰ আৰু বলক মই এতিয়া এটো ভালকৈ দেখাই দিও ওপৰত আপুনি ফিলআপ কৰিলে আপোনাৰ নাম আৰু মোবাইল নম্বৰ তলত ইয়াতে আপুনি এটা মোবাইল নম্বৰ দিব সেম মোবাইল নম্বৰে দি দিব দিয়াৰ পিছত আপুনি কি কৰিব অলপ স্ক্ৰল ডাউন কৰি এই তলত আৰু আধাৰ কাৰ্ডটো দিব আধাৰ কাৰ্ড নম্বৰ যেটো আছে আপোনাৰ আধাৰ কাৰ্ড নম্বৰখন দিব
পেন নাম্বাৰখন থাকিলে দিব, নাথাকিলেও কোনো কথা নাই। আৰু এইটো হ'ল মেইন ফৰ্মতে এইটো যে ফিল আপ কৰিব ফৰ্মটো সেম যেখন ফৰ্ম স্ক্ৰিনত আহিছিলে এইখন ফৰ্মৰ সেম। মই ফৰ্মৰ লিংকটো ডিসক্ৰিপশনত দি দিম যদি অফলাইন কৰিব বিচাৰে। তাৰপিছত ইয়াত আপোনাৰ ৰাজ্যখনৰ নাম সিলেক্ট থাকিব, ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব, সাব ডিভিজন সিলেক্ট কৰিব। তাৰপিছত মৌজা নিদিলেও হ'ব। পিছত আপোনাৰ সাইকেলটো সিলেক্ট কৰিব লাগিব। ইয়াত সাইকেলটো সিলেক্ট কৰিব আপোনাৰ ৰেভিনিউ অফিস। তাৰপিছত পোষ্ট অফিসৰ পিছত আপুনি হাউস নাম্বাৰটো দিব, হাউস নাম্বাৰটো বহাই দিব। দেওয়াৰ পিছত ভিলেজটো দিব। আৰু যদি বিচাৰি নাপায় কিবোৰ্ডত আপুনি খালি দুটা সংখ্যা লিখি দিলে আহি যাব। মই কৰি আছো মোৰটো এনেকৈ। তাৰপিছত আপোনাৰ ইয়াত দিব লাগিব পুলিশ ষ্টেচন। আপোনাৰ থানাটো ইয়াত সিলেক্ট কৰিব লাগিব, বাছিব লাগিব। দেখাইছো আপুনি কৰি থাকিব এনেকৈ। তাৰপিছত পোষ্ট অফিসটো দিব লাগিব। পোষ্ট অফিসটো দিয়াৰ লগে লগে আপোনাৰ পিন নম্বৰটো আহি যাব। আৰু এইখন হ'ল আপোনাৰ সাৰ্টিফাই কপিৰ মেইন ফৰ্ম তলৰখন মই দেখাই আছো। এনেকৈ আপুনি ফিল আপ কৰি ল'ব। লোৱাৰ পিছত আপুনি তললৈ স্ক্ৰল ডাউন কৰিব একদম। মই তলত গৈ দেখাই আছো। ভিডিঅ'টো অলপ দীঘলীয়া কিন্তু অলপ সময় লৈ চাব, চালেহে বুজি পাব। এতিয়া হ'ল মেইন ফৰ্ম। এইখন ফৰ্ম আপোনাৰ যে কৈছিলো যিমান চনৰ আপুনি ভোটাৰ সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব সেই চনৰ ভোটাৰ লিষ্ট লাগিব, ভোটাৰ তালিকা। এইখনত যেখন লিখা আছে আপোনাৰ ভোটাৰ এলসি নাম্বাৰ হ'ল হোমষ্টি নাম্বাৰ। হোমষ্টি নামটো এত ওপৰত বহাই দিব, এটো দিবই লাগিব। ইয়াত এনেকৈ নাম্বাৰ নহয়, ওপৰত ভুল হৈছে মোৰ, ওপৰত নামটো দিব লাগিব। মই এটো কাটি ফেলে আপোনাক দেখাই আছো। ইয়াত নামটো দিব, এনেকৈ মই শৰ্টকাট লিখি দিছো এক্সাম্পল হিচাপে। তলত দিব আপোনাৰ নাম্বাৰটো, সমষ্টি নাম্বাৰ। এনেকৈ আপুনি সমষ্টি নাম্বাৰটো বহাই দিলে তলত দিব ভোটদান কেন্দ্ৰৰ নাম। আপোনালোকৰ যেটো স্কুলত ভোটদান হয় সেইটো স্কুলৰ নাম দিব। তেতিয়াতো ভোটাৰ লিষ্টতে পাই যাব আপোনাৰ যিমান চনৰ আপুনি আবেদন কৰি আছে। এইটো এতে চাই ফেলে তাত নামটো লিখি দিব আৰু নাম্বাৰটো বহাই দিব, কিমান নম্বৰ হয় ইয়াত নাম্বাৰটো বহাই দিব। মই এক্সাম্পল স্বৰূপত দি দিছো। পাৰ্ট নম্বৰটো নিদিলেও হ'ব, ওয়ার্ড নম্বৰটো নিদিলেও হ'ব, জেপিঅত যেটো আছে। কিন্তু ইয়াত দিব লাগিব এইটো আপোনাৰ কিমান চনৰ আবেদন কৰি আছে। ধৰক মই 2005 কৰি আছো, 2005 এনেকৈ দি দিব। আর এইটো হল মেইন, এইটোতো ফিল আপ কৰিব লাগিব। আপোনাৰ সিরিয়াল নাম্বার দিব লাগিব। ভোটাৰ লিষ্টত পাই যাব সিরিয়াল নাম্বার কিমান আছিলে। তাৰ পিছত নামটো দি দিব। এইটো আপোনাৰ হেৰিত আহিব, সাৰ্টিফাই কপিত আহিব। তাৰ পিছত দেউতাকৰ নামটো দি দিব। দিয়াৰ পিছত আৰু পুৰুষ নে মহিলা চাক মেল বুলি লেখা আছে, তাত টেপ কৰিলে যদি মহিলা হয় আহি যাব। মই এক্সাম্পলত দেখাই আছো। আর সাইডত চাক যে প্লাস আইকন আছে এটাতে আপনি ক্লিক কৰি দিব। দিয়াৰ পিছত যদি আর লগতে কোনোবাৰ বনাব বিচাৰিছে সেইটো চনৰে, তেনেহলে আপুনি এনেকে টেপ কৰি কৰি প্লাসত নামকেইটা সিরিয়াল কেইটা লিখি দিলে হৈ গ'ল। তাৰ পিছত ইয়াত লাগিব আপোনাৰ দুটা নথি। এটা লাগিব চলিত ভোটাৰ কাৰ্ড আৰু তলটোত লাগিব এই ফৰ্মখন লিখি আপুনি ওপৰত যেনেকৈ যেটো ফৰ্ম ফিল আপ কৰিলে তেনেকৈ কলমেৰে লিখি সাইন কৰাই ফেলে ইয়াত আপলোড কৰিব লাগিব। পিডিএফ বনাই ফেলে কিন্তু 500 কপিৰ ভিতৰত হ'ব লাগিব। ডকুমেন্টস হলে দুটাই আপলোড কৰিব লাগিব। ওপৰত ভোটাৰ আইডি বা ভোটাৰ স্লিপ আৰু তলটোত আপোনাৰ ফৰ্ম পাব। এটা ফৰ্মটো আপুনি মই আগতে কৈছিলো সেইটো লিখি ফেলে আপলোড কৰি দিব। কৰাৰ পিছত এতে ওপৰটোত 0 বা 1 পেজ দিব আর তলটোত 3টা পেজ দিব। এটা ভোটার লিস্ট দিব লাগিব, তাত পিডিএফ যেটো বনাব আর এই ফর্মটো 3টা বা 2টা দি ফেলে আপনি ক্যাপচা কোডটো বহাই প্রিভিউ যদি ক্লিক করে আপনি একবার চেক কৰি ল'ব পাৰিব। আর যদি সাবমিটত ক্লিক কৰে ডাইরেক্ট সাবমিট হৈ যাব। 30 টকা এটা পেমেন্ট কৰিব লাগিব। কৰাৰ